আপুনি যদি 20 নম্বৰতকৈ যদি ওপৰত পাইছে তেনেহ'লে আপোনাৰ নাম অহাটো সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। নমস্কাৰ, মই শংকৰ, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম পুলিচৰ ABUB বা APR চিভিল ডিফেন্সৰ স্পৰ্ট VDP যিমান আছিলে এক্সামটো বৰ্তমান শেষ হৈছে। কিন্তু বৰ্তমান সময়ত সবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কাট অফ কিমান যাব। আজি মই আপোনালোকক 3টা ষ্টেপত কাট অফটো মই বুজাই দিম আপোনালোকক। প্ৰথম হৈছে নৰ্মেল ডিষ্ট্ৰিক্ট বা যিবিলাক জেনেৰেল ডিষ্ট্ৰিক্ট থাকে, হিলছ এৰিয়াবিলাকক কিমান যাব সেইটো বিষয়ে মই জনাম। আৰু মিলিটাৰী এফেক্টেড এৰিয়া যিটো 4টা ডিষ্ট্ৰিক্ট আছে বৰ্তমান, সেই ডিষ্ট্ৰিক্টবিলাকৰ ওপৰতো মই বিতংভাৱে বুজাই দিম। ডিষ্ট্ৰিক্ট ৱাইজত কেনেকৈ যাব লাগে সেইটো কথাটো মই আপোনালোকক বুজাম। প্ৰথম অৱস্থাত যদি মই চাবলৈ যাওঁতে এটা কথা স্পষ্ট হৈছে যে আসাম পুলিচৰ যাতে কালি হৈ যোৱা এক্সামটোৰ পেপাৰটো বহুত হাৰ্ড লেভেলৰ আছিলে, গম পাইছেনে? জিকেটো আপোনালোকে গম পাইছে, জিকেটো মডাৰেট লেভেলৰ আছিলে, একেবাৰে হাই বুলি ক'ব নোৱাৰি, একেবাৰে ল' বুলি ক'ব, মডাৰেট লেভেলৰ আছিলে। মেথটো হাই লেভেলত আছিলে, ইংলিছটো যোনে জানে তাৰ কাৰণে ইজি আছিলে, যোনে নাজানে তাৰ কাৰণে একো নাই, সেইটো ক'ব আপুনি নোৱাৰে। ৰিজনিংটো মডাৰেট লেভেলৰ। অভাৰভিউ যদি আমি চাবলৈ যাওঁ তো পেপাৰটো হাৰ্ড লেভেলৰ, অৰ্থাৎ যিটো SI লেভেলৰ এক্সামটো হৈছিলে তাৰ নিচিনা আছিলে। এতিয়া কথাটো আহি যায় যে তেনেহ'লে পেপাৰৰ যিটো ইয়াৰ পৰা স্পষ্ট হৈ যায় যে আমি যি ধৰণে প্ৰথমে ভাবিছোঁ যে কাট অফটো বহুত হাই যাব, সেইটো সম্ভৱ নহয়। পেপাৰ হাৰ্ড হ'লে কাট অফো কমি যায় আৰু পেপাৰ ইজি হ'লে কাট অফো বাঢ়ি যায়। এটা কথা স্পষ্ট, আপোনালোকে মনত দুখ লাগি আছে যে কম নম্বৰ পাইছোঁ, বেয়া হৈছে, সেইটো কাৰণে ভয় কৰি একো লাভেই নাই। এক্সাম কম নাম্বাৰ পালেও আপোনালোকে পাছ কৰি দিব। এতিয়া কথাটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ কথা পাতিব যাওঁ। নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত প্ৰত্যেকটো ডিষ্ট্ৰিক্টে নৰ্মেল ডিষ্ট্ৰিক্টৰ ভিতৰত নপৰে। আপোনাক যেনেকৈ বজালি, বাক্সা, তামোলপুৰ, বঙাইগাঁও, নগাঁও, নলবাৰী, এই সব ডিষ্ট্ৰিক্টবিলাকৰ বা গোৱালপাৰা, ইয়াৰ কাট অফটো অলপ হাই যায়। এই ৰেঞ্জটো কি থাকে, অলপ কাট অফটোৰ হাই যায়। কিন্তু তথাপিও এটা কথা আছে না, 1:2 মাতিব, গম পাইছেনে? আৰু এটা কথা স্পষ্ট, 1:5 চৰকাৰে এবাৰ এক্সামত পতা নাই, সেইটো স্পষ্ট কথা মই কৈ দিছোঁ আপোনালোকক। 1:2 আপোনালোকে 3জন ওলাই যাব। 3জন কি, 3জন নাই তো 3জন কি ওলাব? সেইকাৰণে মই এটা কথা স্পষ্ট আপোনালোকক কৈ দিছোঁ যে আপোনালোকক কিমান পাব লাগিব সেইটো কথাটো হয়। যদি URত মই বাকীখিনি ক'বলৈ নাই যোৱা, বৰ্তমান বেলেগ ভিডিঅ' এটা আপোনালোকক বনাই কিনি কম তাৰ ওপৰত। URত যদি চাবলৈ যায় আপোনালোকে এই লেভেলৰ ডিষ্ট্ৰিক্টবিলাকত আছে, আপুনি যদি তেনেবাকে 30+ কৰি দিবলৈ পাৰিছে, একদম কথা কৈছোঁ, 30 যদি আপুনি প্লাছত আছে, UR কেটেগৰী হয়, তেনেহ'লে নিশ্চিন্ত হৈ থাকক, বিন্দাছ আপোনাৰ নামটো আহি যাব। অ'কে, 100% অহা সম্ভাৱনাটো আছে। কিয়নো এতিয়া ক'ব আপোনালোকে কেনেকৈ তই গম পালি যে সেইটো কৰে? আৰে ভাই, OMR চিট যেতিয়া দিব নহয় সেই সময়ত চাই ল'বা। OMR চিট যেতিয়া দিব সেই সময়টো চাই ল'বা, দুধকা দুধ পানীকে পানী হৈ যায়, কিমান নাম্বাৰ ল'ৰাবিলাকে পাই আছে। অ'কে, এই নৰ্মেল ডিষ্ট্ৰিক্ট প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ভিতৰত যে 30 পালে পাছ হৈ যাব সেইটো কথা নহয়। কেইটামান ডিষ্ট্ৰিক্টেহে 30 পাৰ কৰিব লাগিব। বাকী ডিষ্ট্ৰিক্টবিলাকৰ 30 কম থাকিলেও, যাতে নৰ্মেল ডিষ্ট্ৰিক্টত যিবিলাক আছে বাকীখিনি ডিষ্ট্ৰিক্টত কম থাকিলেও এতিয়া সেইবিলাকৰ পাছ হ'ব, সেইটো কথা একদম ফাইনেল কথা। সেইটো নৰ্মেল ডিষ্ট্ৰিক্টৰ ওপৰত কথা হৈ গ'ল। ছোৱালীবিলাকে তাতকৈ কম ধৰক, 30তকৈ কম হ'লেও সিহঁতক পাছ কৰিব, সেইটো ডাইৰেক্ট কথা। APRৰখিনি আৰু কম ধৰিলে হ'ব। ড্ৰাইভাৰখিনিতো মই কৈছোঁ, ড্ৰাইভাৰ যিবিলাক ল'ৰা ড্ৰাইভিঙৰ যিবিলাক আছে তেওঁলোকে যদি 20 মান পাৰ কৰি আছে, তেওঁলোকে ফাইনেলিষ্টত আছে। ফাইনেলিষ্টত ক'বলৈ নোৱাৰোঁ, যিটো ৰিটেন এক্সামৰ কাৰণে কোৱালিফাইড হ'ব। এতিয়া কথা আহি যায় হিলছ এৰিয়াবিলাকত কিমান যাব। হিলছ এৰিয়াত মই মানিছোঁ কিমান 20-25ৰ ভিতৰত UR কেটেগৰী যদি আপোনালোকে আছে, 20-25ৰ ভিতৰত আছে, তেনেহ'লে আপোনাৰ চিলেকশ্যন পোৱাটো সম্ভাৱনা যথেষ্ট পৰিমাণে মোৰ মতে আছে। কিয়নো পেপাৰ হাৰ্ড আছে, হিলছ এৰিয়াবিলাকে এনেও ইমান ল'ৰাবিলাক নোৱাৰে, সেই কথাটো স্পষ্ট কথা। আৰু তাত এটা পোষ্টৰ এগেইনষ্টত 2জন নহয়, ফাইনেল নহয়, ইয়াৰ পিছত আকৌ এটা ফাইনেল হ'ব। ফাইনেলৰ কাৰণেতো বেলেগ কাট অফ লিষ্ট হ'ব, সেইটো ইয়াত মই স্পষ্ট কৰিবলৈ নোৱাৰোঁ। এতিয়া কথাটো আহি যায় যেনেকৈ মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ যদি মই কথা পাতিব যাওঁ, এতিয়া চবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে মিলিটাৰী এফেক্টেড এৰিয়া। মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ কাট অফটো আপুনি ইমান সহজে ক'ব নোৱাৰে যে ইমান পালে আপুনি পাছ হৈ যাব। কিয়নো প্ৰত্যেকটো এৰিয়াৰ ওপৰতহে, প্ৰত্যেকটো থানাৰ ওপৰতহে ডিপেণ্ড হয়। কিন্তু থানাবিলাকত পোষ্ট থাকে। এটা কথা ছাপ'জ মই মাগিছোঁ, মই যদি আপোনাৰ ডিব্ৰুগড়ত আছে বা চৰাইদেউ আছে, যিটো থানা আণ্ডাৰত আপুনি চৰাইদেউ থানা আণ্ডাৰত যিটো আছে, সেইটো যদি মিলিটাৰী এফেক্টেড এৰিয়াৰ ভিতৰত আছে, তাৰ ল'ৰাৰ সংখ্যা কিমান আছে আৰু কিমান নাম্বাৰ পাইছে সেইটোৰ ওপৰতে ডিপেণ্ড কৰিহে তাত পোষ্টটো দিয়া হয়। আপোনালোকে সেইটো কথাটো মনত থৈ ল'ব দেই। হিলছ মিলিটাৰী এফেক্টেড এৰিয়াবিলাক কাট অফ একেবাৰে বিলো যায়, সেইটো কথাটো স্পষ্ট। তেওঁলোকক মই ধৰি থৈছোঁ, এইটো ফাটাং বুলি ক'ব নোৱাৰোঁ, তেওঁলোককো মই ধৰি থৈছোঁ 25 পৰা 30ৰ ভিতৰত যদি তেওঁলোকে থাকে তেনেহ'লে মোৰ পাছ কৰাৰ সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। কিয়নো 1:2 মাতিব, এটা পোষ্ট এগেইনষ্টত 2জন কৰি মাতিব দেই।
যদি এতিয়া চাবলৈ যাওঁ ছোৱালীবিলাকৰ কাটাপটো যদি ক'বলৈ যাওঁ তো ছোৱালীবিলাকৰ ইয়াৰ পৰা এটা স্পষ্ট হৈ যাব ছোৱালীবিলাকৰ যদি কম থাকে ইয়াৰ মানে 25তকৈ যদি কম আছে তেওঁলোকৰ নাম অহা সম্ভাৱনাটো আছে এতিয়া আপোনালোকে কি আধাৰত এনেকৈ কথাবিলাক কৈছে সেই কথাটো যদি আপোনালোকে পইণ্ট আউট কৰিব মোক তেনেহ'লে মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে পেপাৰ বহুত হাৰ্ড আছিলে 10টাৰ ভিতৰত 2টা ছে 3টা ল'ৰাই ভাল কৰিব ৰিজাল্ট সেইটো কথাটো সবেই জানে কিয়নো তেওঁলোকে মাষ্টাৰ্ছ কৰিছে কোনোবা ডিগ্ৰী কৰিছে কোনোবা কোচিং চেণ্টাৰত লৈছে আৰু কোনোবা মানে SSC GDত পাছ কৰা ল'ৰা আছে যিবিলাক ফাইটাৰ ল'ৰাবিলাক আছিলে আপোনালোকক মই কৈছোঁ আজি 2 বছৰ আৰু 3 বছৰ হ'বলৈ হৈ গ'ল সেইবিলাক ল'ৰাবিলাক প্ৰায় বৰ্তমান ওলাই গুচি গৈছে বেলেগত চাকৰি পাই গৈছে আপোনালোকে যিবিলাক আছে যিবিলাক পাছ কৰিছে সেইবিলাক মানে ইমান চোকা নহয় চব প্ৰত্যেকটো ল'ৰা ইমান চোকা নহয় আপোনালোকে চাই ল'ব 25,000 27,000 ল'ৰা 25,000 যিবিলাক ল'ৰা পৰীক্ষা দিছে তাৰ ভিতৰত খুব 2,000 ল'ৰা এনেকুৱা হ'ব অলপ ফাইটাৰ টাইপৰ হ'ব মানে যিবিলাক যুঁজিব পৰা কেপাচিটি আছে বাকী ল'ৰাবিলাকৰ কি হ'ব কেপাচিটি বিহীন আছে মানে তেওঁলোকে মানে কি এই 25 পৰা 30 35 ভিতৰত থাকিব তেওঁলোকক কেলৈ 1:2 মাতিব ইয়াৰ পিছত আকৌ এবাৰ কাটাপ মাৰিব সেই কাটাপটো আকৌ অলপ হাই যাব কেলৈ তাত একাডেমিকেল নাম্বাৰ এড কৰি দিয়া হয় সেই এইটোৱে ভিডিঅ'টো মুখ্য কাৰণ আছিল আকৌ এটা ভিডিঅ' যাত বনাম তাত মানে OBC ST AT সেইবিলাকৰ বিষয়ে মই জনাম কিমান পালে আপোনালোক পাছ কৰিব যদি ভিডিঅ'টো ভাল লাগিছে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰি দিয়া লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা জয় আই অসম